আমাৰ ৰাজ্যত বৰ্তমান আৰক্ষী তথা প্ৰশাসন নিৰ্বাচন আয়োগৰ অধীনত আছে। এনে পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ একাংশ প্ৰতিশোধপৰায়ণ নেতাৰ দ্বাৰা যি ধৰণে আৰক্ষী আৰু দুৰ্বৃত্ত ব্যৱহাৰ কৰি অসমৰ বিভিন্ন ঠাইত এটা অৰাজক পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা হৈছে, এই কথাখিনি আমি নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ। কালি যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টেটমেণ্ট দিলে যে অসমীয়া প্ৰতিদিন আৰু DY 365ৰ বিৰুদ্ধে তেখেতে অনাগত সময়ছোৱাত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে, তাৰ পাছতে আজি লখিমপুৰস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বাসগৃহলৈ গৈ আজি যি ধৰণে আৰক্ষীয়ে নিয়ম নীতি নামানি বলপূৰ্বকভাৱে তালাচী অভিযান চলায়, এই সমগ্ৰ কথা বতৰা বিৰোধীক দমন কৰিবলৈ, বিৰোধীক মানসিক হেঁচাত ৰাখিবলৈ যি ধৰণে আৰক্ষী তথা দুৰ্বৃত্তক ব্যৱহাৰ কৰিছে, এইবোৰ নিৰ্বাচন আয়োগে নিশ্চয় দেখি আছে। তাৰ পাছত নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিছে, এইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ অসম জাতীয় পৰিষদে দিয়া এজাহাৰৰ পাছত যেতিয়া অসম জাতীয় পৰিষদৰ গাড়ী ভঙা হ'ল, অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাসকলৰ ওপৰত মাৰপিট কৰা হ'ল, তাৰ পাছত বিজেপিৰ কৰ্মকৰ্তাসকলৰ দুৰ্বৃত্তৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ওলোটা ভিক্টিমসকলৰ ওচৰলৈ গৈ ভিক্টিমসকলকে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰা বা মানসিক হেঁচাত আৰু উপদ্ৰৱ কৰিবলৈ যি ধৰণে চেষ্টা কৰা হৈছে আৰু অসমৰ বিভিন্ন ঠাইত এনেধৰণে বিৰোধী দলসমূহৰ কৰ্মকৰ্তাসকলক মাৰপিট কৰা, সেই কৰ্মকৰ্তাসকলক মাৰপিট কৰি উঠি তেওঁলোকৰ ওপৰতে এজাহাৰ দাখিল কৰি আৰক্ষীৰ হতুৱাই মানসিক হেঁচাত ৰাখিবলৈ চেষ্টা কৰা, বিৰোধীক দমন কৰিবলৈ চেষ্টা কৰা, এইবোৰ কেতিয়াও এখন সুস্থ গণতন্ত্ৰত গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। আৰু বিশেষকৈ নিৰ্বাচন আয়োগৰ অধীনত সকলো আৰক্ষী প্ৰশাসন থকাৰ অৱস্থাতো এনেধৰণে আৰক্ষীৰ অপব্যৱহাৰ কৰাৰ আঁৰত কোন থাকিব পাৰে? নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি থাকিব পাৰে। গতিকে অনতিবিলম্বে নিৰ্বাচন আয়োগে এই কথা বতৰাবোৰ চালি জাৰি চাই তদন্তৰ নিৰ্দেশ দিব লাগে। সমগ্ৰ অসমৰ ঠায়ে ঠায়ে যি ধৰণে বিৰোধীসকলক মাৰপিট কৰা হৈছে, কৰ্মকৰ্তাসকলক মাৰপিট কৰা হৈছে, দমন কৰিবলৈ চেষ্টা কৰা হৈছে, মানসিক হেঁচাত ৰাখিবলৈ চেষ্টা কৰা হৈছে, এইবোৰ তদন্ত কৰি নিৰ্বাচন আয়োগক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।